চাওক সৰ্বপ্ৰথমে আমাৰ সকলো মিডিয়াৰ বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে এই কাকিৰ আমাৰ টংগিয়াৰ ইমান ভিতৰুৱা অঞ্চলত ইমান বেয়া ৰাস্তাত আপোনালোকে আহি পেলাই নিউজ কভাৰেজ কৰিব লগা হৈছে। আজি এজাক বৰষুণে আমি গাঁৱলৈ যাব পৰা অৱস্থাত নাই। বদৰুদ্দিন চাহাব আমি চাচা বুলি সম্বোধন কৰোঁ। যথেষ্ট বয়স হৈছে, 85 বছৰ এজন বুজুৰ্গ হয়। তেখেত ধুবুৰীৰ পৰা বৃহৎ সংখ্যক ভোটত হাৰি হোৱা ব্যক্তি, থকা হোৱা ব্যক্তি। তেখেতে এতিয়া সাম্প্ৰদায়িক যিখিনি মন্তব্য কৰি আছে, আমি ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰোঁ। তেখেতে কৈছে যে অসমত মিয়াৰ দাদাগিৰি চলিব। এইটো এটা সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু পৰিকল্পিত মানে কাহিনীটো আগে পিছে যিটো কৰি আহে। আগতে কৈছিলে লুংগি টুপিৰ চৰকাৰ হ'ব, তাতে হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰি কিভাৱে মানে তেখেতে লাভৱান হ'ব পাৰে, এইফালে বিজেপিক কিভাৱে লাভৱান কৰি দিব পাৰে। মুখ্যমন্ত্ৰীক তেখেতে কৈছে টুকুৰা টুকুৰি কৰিব। সেইটোক আমি নিন্দা কৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰীৰ যিখিনি কাৰ্যকলাপ, আমি কাৰ্যকলাপ কেতিয়াও সমৰ্থন নকৰোঁ। এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ বক্তব্যবিলাক বৰ অশালীন হৈ আছে। লগতে চাচাইও ইয়াত অশালীন বক্তব্য কৰি আছে। তাৰ পাছতো এজন মুখ্যমন্ত্ৰীক কেনেকুৱা বক্তব্য দিয়াটো কোনো পৰ্যায় উচিত নহয়, যিহেতু এজন অসমৰ মুখ্যমন্ত্ৰী হয়। মই হিমন্ত বিশ্ব শৰ্মাৰ ছাপোৰ্টত নহয়, অসমৰ মুখ্যমন্ত্ৰীক ইমান বেয়াকৈ ক'ব নালাগে, যিটো লৈ পেলাই এটা ৰিপাৰকেশ্যন গোটেই অসমত হৈছে। আৰু চাচাই সংযম ৰাখিব লাগে। আমাক ইয়াত চোৰ ডকাইত বুলি কৈ আছে, চোৰ ডকাইত বুলি কৈ আছে। তেওঁৰ সভাত মানুহ নহয়, তেওঁৰ সভাত আপোনালোকে কভাৰেজ কৰিব, চাব। য'তে যায় তেওঁ 20 জন 30 জন মানুহৰ ওপৰত নহয়, এজন চুপ্ৰিমো আজি গোটেই অসমখন বাদ দি পেলাই 30 জন কেণ্ডিডেট খাৰা কৰিছে। কিন্তু দেখা গৈছে তেওঁ মিন্না গান্ধীৰ অলিয়ে গলিয়ে ঘূৰিব লগা হৈছে। ৰাইজে লেলে চেচে কৰি আছে তেওঁক। গতিকে এইবোৰ বস্তু এবাৰ খাটাং হৈছে। চাচাৰ যোৱাৰ সময় হৈছে। চাচাক ফুল ৰিটায়াৰমেণ্ট, ধুবুৰী মানুহে হাফ ৰিটায়াৰমেণ্ট দিছিলে, মিন্না গান্ধীয়ে ফুল ৰিটায়াৰমেণ্ট দি পেলাই UDFৰ দলৰ তালা চাবি তেওঁলোকৰ কাৰ্যালয়ত তালা লগাই তেখেত উৰা মাৰিব ডুবাইলৈ। আৰু মিন্না গান্ধী সমষ্টিত আমাৰ মিত্ৰজোঁটৰ পতাকা হেৰি হ'ব, আমাৰ জাহাজৰ ছবি। লুৰিণজ্যোতি গগৈক তেখেতে সাম্প্ৰদায়িক বুলি কৈছে। আমি আজিলৈকে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে, লুৰিণজ্যোতি গগৈ আজিলৈকে এটা সাম্প্ৰদায়িক কোনো মন্তব্য দিয়া নাই। সদায় হিন্দু মুছলিমৰ যিটো এনাজৰী, তাৰ ওপৰত তেওঁ বক্তব্যবিলাক দি আছে। আৰু সাম্প্ৰদায়িক শক্তিৰ লগত লুৰিণজ্যোতি গগৈয়ে সদায় মোকাবিলা কৰি আছে। যদি সাম্প্ৰদায়িক শক্তিৰ লগত লুৰিণজ্যোতি গগৈয়ে মানে অলপো কম্প্ৰমাইজ কৰিলে হয়, তেতিয়া লুৰিণজ্যোতি গগৈ কেতিয়াবা MLA মন্ত্ৰী হৈ বহি থাকিলে হয়। গতিকে এইবিলাক এটা ভুৱা প্ৰচাৰ। লুৰিণজ্যোতি গগৈ সদায় সংখ্যালঘু মানুহৰ কথা চিন্তা কৰে, সংখ্যাগুৰুৰ কথা চিন্তা কৰে, বৰ অসমৰ কথা চিন্তা কৰে। আমি অসমবাসী হিচাপে আমি সকলো জাতি জনগোষ্ঠী ইয়াত দাদাগিৰিৰ কথা কিয় দাদাগিৰি কৰিব? কোনে দাদাগিৰি কৰিব? দাদাগিৰি নাই। আমি অসমৰ জনতা, আমি এখন মাটিতে আমাৰ জন্ম হৈছে, এখন মাটিতে আমি মৃত্যু হ'ব লাগিব। ইয়াত আমাৰ হিন্দু মুছলমান, আমাৰ ইয়াত কোনো প্ৰব্লেম নাই। কিন্তু এইবিলাক প্ৰব্লেমটো দেখা যায় ইলেকশ্যন আহিলে। আমাৰ বদৰুদ্দিন চাহাব আৰু আমাৰ হিমন্ত চাহাব দুজনেৰেই মানে প্ৰব্লেমটো বাঢ়ি যায়, হিন্দু মুছলিম। বাকী পাব্লিকৰ মাজত, জনতাৰ মাজত তেনেকুৱা একো নাই। এইবাৰ আজমল চাহাব হাৰি আছে খাটাং। আপোনালোকে আজি লিখি থওক, মোৰ বাইটবিলাক আপুনি হেৰি কৰি ৰাখিব। আৰু অহা 5 মে'ত আপোনালোকে ৰিজাল্টটো যেতিয়া ক'ব, তেতিয়া মোৰ এই বাইকটো অলপ এক্সট্ৰাকৈ চলাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। চাচা এইবাৰ হাৰিব খাটাং, বৃহৎ সংখ্যক ভোটত হাৰিব। তেখেতে এটা পৰিয়ালক 15,000 দিয়াৰ স্কিম কৰিছে। অলৰেডি পইচা বিলাই আছে। ৰাইজে কৈছে আমি পইচা ল'ম। এইবিলাক আমি 20 বছৰত যিটো ধোকা প্ৰতাৰণা হৈছে, প্ৰতাৰণাৰ পইচা 15। আজি তেখেতে ধুবুৰীত 50 কোটি খৰচ কৰি পেলাই 10.5 লাখ ভোটত হাৰিছে। এতিয়া মিন্না গান্ধীৰ স্কিম বনাইছে 30 কোটি নে 40 কোটি এটা সমষ্টিত খৰচ কৰিব। তাৰ পাছতো আছাবুদ্দিন অৱেচী ডাঙৰীয়াকো তেখেতে আমন্ত্ৰণ জনাইছে। তেখেতৰ পুত্ৰক পঠাই তাতে গৈ পেলাই হাতে ভৰিত ধৰাই আছাবুদ্দিন অৱেচীক আনিব বিচাৰিছে। আছাবুদ্দিন অৱেচীক ৰাইজে জানে। আছাবুদ্দিন অৱেচী ভাৰতবৰ্ষৰ যিটো ষ্টেটত যায় তাত গৈ পেলাই বিজেপিক সহায় কৰে। আৰু সেই মনোবৃত্তিৰে আছাবুদ্দিন অৱেচীয়ে অসমলৈ অহাৰ প্লানিং কৰি আছে। ইয়াত হয়তো চৰকাৰ পক্ষত নিশ্চয় হাত থাকিব, হেলিকপ্টাৰৰ পৰা আদি কৰি সকলো সা সুবিধা কৰি দিয়াৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰি আছে। আছাবুদ্দিন অৱেচীয়ে 2 দিন অসমত ভ্ৰমণ কৰিব। বিশেষকৈ মিন্না গান্ধী সমষ্টিক চাচাক উদ্ধাৰ কৰিবৰ কাৰণে, আজমল চাহাবক উদ্ধাৰ কৰিবৰ কাৰণে আজি আহিব লগা হৈছে। কৰ্মৰ ফল, বেয়া কৰ্ম কৰিছিলে আজমল চাহাবে, যাৰ কাৰণে আজি ৰাইজে তেওঁক সঁহাৰি জনোৱা নাই। তাৰ বাবে এতিয়া তেখেতে আছাবুদ্দিন অৱেচী তেওঁতকৈ আৰু ডাঠ যিজন মানে সংখ্যালঘু মানে যিবিলাক হিন্দু মুছলিমৰ কথা কয়, তেওঁৰ কথা হোৱা নাই, সেইজনক আনি পেলাই যাতে আৰু বেছিকৈ হিন্দু মুছলমান সম্প্ৰদায় মানে সাম্প্ৰদায়িক গালি গালাজ কৰি মানুহক চেণ্টিমেণ্ট কৰাৰ যিটো ইছ্যু কৰিব বিচাৰিছে, সেইটো নাকাম হ'ব। ৰাইজে গম পাইছে। আছাবুদ্দিন অৱেচী ডাঙৰীয়া ইয়াত আহিলে আমাৰ কোনো ফৰ্ক নপৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।